এই যে আমাক বাইকত আহি থকা দেখিছে, এয়া আজিৰ নহয়, আজি মানে এই বছৰৰে নহয়, এইটো সম্পূৰ্ণ 1 বছৰ আগৰ, অৰ্থাৎ যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত। এই যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত ৰঙিয়াত এখন চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰি আহি থকাৰ পিছত দীপ্তেশ্বৰী, ৰঙিয়াৰ ওচৰৰ দীপ্তেশ্বৰী মন্দিৰৰ ওচৰৰ পৰা সম্পূৰ্ণ মধুগুচি হৈ হাজেৰগাঁও বৰহাটালৈকে সম্পূৰ্ণ ৰাস্তাটো ভিডিঅ' কৰা হৈছিল। যোৱা বছৰৰ সেই পৰিৱেশ আজি নাই, যোৱা বছৰৰ নিচিনা সেই দুৰ্গা পূজাও আজি নাই, আৰু আমাৰ মুখবিলাকত মাস্কবিলাক নাছিল। এই পূজাৰ সময়ৰ বতৰবোৰ কি ধুনীয়া লাগিছিল। যোৱা বছৰ ভবাই নাছিলোঁ এনেকৈ এই বছৰ এনেকৈ ক'ভিড-19 আহিব, সকলোবিলাক বন্ধ হৈ যাব। গতিকে এয়া পৰিৱেশ আমি দেখিবলৈ নাপাওঁ এই বছৰ। সেইকাৰণে আহক যোৱা বছৰৰ দৃশ্য আমি অলপ উপভোগ কৰোঁ। এয়া আপোনালোকে দেখিছে পকী দলং বনাই আছে এই নদীটোৰ ওপৰত, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। এয়া কেৱল পোষ্ট 2টামান হৈছে। যোৱা বছৰৰ কথা এইটো, আৰু এই বছৰ বহুখিনি কাম হৈ গৈছে। এই যে নদীটো দেখিছে, এই নদীটো পুঠিমাৰী নদী হয়। এয়া পুঠিমাৰী নদী। আমি এখন কাঠৰ দলঙেৰে আকৌ পাৰ হৈ যাম, আৰু অকণমান গ'লে এখন কাঠৰ দলং পাম। এয়া দলংখন পাইছোঁ, আৰু এই দলংখন বহুতেই বেয়া হৈছে। ডাঙৰ গাড়ী যাব নোৱাৰে, তাতো বাইক সৰু গাড়ী যাব পাৰে। আমি লাহে লাহে এই দলংখনেৰে পাৰ হ'ম। আমাৰ আগত এখন টেম্পু গৈ আছে, আৰু আমি টেম্পুখনৰ কাৰণে হয়তো আৰু লাহে লাহে যাব লাগিব। যোৱা বছৰ পূজাৰ সময়তো এনেকৈ নদীটোত পানী আছিল, বহুখিনি পানীয়ে আছে। এয়া যোৱা বছৰৰ প্ৰাকৃতিক পৰিৱেশ। কিবাকৈ টেম্পুখন পাৰ হৈ আহিলোঁ। এয়া আকৌ মাথাউৰি পাইছোঁ। আমি মাথাউৰিৰ পৰা আকৌ নামি যাম। এনেকৈ মধুগুচিলৈ যাবলৈ হ'লে মাথাউৰিৰ ওপৰে ওপৰেও যাব পাৰি, আৰু এনেকৈ মাথাউৰিৰ তলেৰে এটা সৰু ৰাস্তা আছে, সেই ৰাস্তাটোৰে নামি আহিব পাৰি। আমি তলেৰে যোৱা সৰু ৰাস্তাটোৰে নামি গৈ আছোঁ। আমি গাঁৱৰ ভিতৰেৰে যাম। মাথাউৰিৰ ওপৰে ৰাস্তাটো অলপমান বেয়া হয়, সেইকাৰণে আমি ভিতৰ ফালেৰে আহিছোঁ। এয়া আমি এটা টাৰ্ণিং পাইছোঁ, এই টাৰ্ণিংটো আমি পূবফালে ঘূৰিম। এয়া লাহেকৈ আমি পূবফালে গৈছোঁ। এয়া পূজাৰ পৰা মানুহ আহি থকা দেখা পাইছোঁ, বোধহয় মধুগুচিৰ পৰা আহিছে। এইখিনিত এনেই অকণমান ৰাস্তাটো বেয়া, আকৌ ছোৱালী কেইজনমানে ৰাস্তাটো বন্ধ কৰি দিছে। এইখিনিত আমি আকৌ উত্তৰ চাইড ঘূৰিছোঁ, আকৌ কিছু দূৰ গৈ আকৌ তৎক্ষণাত আমি পূব চাইড ঘূৰিম। এয়া পূব চাইডে আমি টাৰ্ণিং লৈছোঁ। এইখিনি ৰাস্তা অলপ বেয়া আছে।
এই বছৰ আমাৰ এইবিলাক জেগাত যেনেকৈ বৰষুণ দি আছে, যোৱা বছৰ হ'লে এইখিনিততো আৰু বহুত পানী হৈ গ'লহেঁতেন। তথাপিও এই ৰাস্তাটোত অকণমান পানী থাকেই, আমি এইখিনি পাৰ হৈ গৈছোঁ। এইবাৰ আমি আকৌ এটা টাৰ্ণিং ল'ম, ইয়াৰ পৰা আকৌ উত্তৰ চাইডে ঘূৰি যাম। ইয়াতে টাৰ্ণিং লৈছোঁ। সেউজীয়া ধাননি পথাৰবোৰ বহুত ভাল লাগে এনেকৈ চাই। এইবাৰ আমি মধুকুছি গাঁওখন পাইছোঁ। এয়া মধুকুছি গাঁৱত সোমাই গৈছোঁ আমি। এয়া আমি মধুকুছিত থকা মনশ্ৰী গেছ এজেঞ্চি পাইছোঁ। এয়া মনশ্ৰী ৰন্ধন গেছ এজেঞ্চি। আমি এতিয়া লাহেকৈ মধুকুছি চক পাম। এয়া মধুকুছি চকৰ পূজাস্থলীৰ পৰা মানুহবোৰ আহি আছে। আমি সম্পূৰ্ণ পূবফালে গৈ আছোঁ। এয়া পাই গ'লোঁ মধুকুছি চক আৰু মধুকুছি দুৰ্গা পূজা স্থলী। এয়া যোৱা বছৰৰ দুৰ্গা পূজাৰ সময়ৰ দৃশ্য। আহক এইখিনিতে অকণমান লাহে লাহে যাওঁ আমি। যোৱা বছৰ এনেকৈ মানুহবোৰ দেখিছোঁ, একো ভাৱ নাই। কিন্তু এই বছৰ এনেকৈ মানুহবোৰ দেখিলে এটা ভাৱ হয় যে মুখত মাস্ক পিন্ধা নাই কোনে, কেনেকুৱা লাগে। কিন্তু এই বছৰটো যোৱা বছৰ আমি ভাবাই নাছিলোঁ। এইটো মধুকুছিৰ মুখ্য পূজা মণ্ডপ। আমি এতিয়া ইয়াৰ পৰা পোনে পোনে শিঙিবাৰী চকলৈ যাম। ইয়াতে এইখিনি ৰাস্তা অকণমান বেয়া।
ইয়াৰ পৰা আকৌ ৰাস্তাখিনি ভাল আছে আগৰ ফালে। ধুনীয়া ৰাস্তা, ধুনীয়া পৰিৱেশ। এয়া বাইদেউহঁতে জাকৈ মাৰি আহিছে। আৰু এয়া আমি শিঙিমাৰী চক পাই গ'লোঁ। ইয়াৰ পৰা দক্ষিণ ফালে ঘূৰি যাম। এতিয়া আমি দক্ষিণ ফালে গৈ আছোঁ। ইয়াৰ পৰা অকণমান গৈ কলমনি চক পাম। এইখিনিতে আমাৰ পৰা সোঁফালে কুৰ্মা মাধৱ দেৱালয় আছে। এইটো কুৰ্মা মাধৱৰ মুখ্য তোৰণ। আৰু এয়া আমি পাই গ'লোঁ কলমনি চক। আৰু এইখিনিতে আমাৰ বাওঁফালে বৰ্তমানৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা দেৱৰ ঘৰ। আৰু এইখিনিতে আমি কলমনি গাঁও এৰি আহি কৰৈবাৰী গাঁৱত সোমাম। আৰু এইটো কাৰ ঘৰ নকওঁ বাৰু। এইখন কৰৈবাৰী গাঁও। আমি শিঙমাৰী চকৰ পৰা দক্ষিণ ফালে গৈয়ে আছোঁ আৰু আমি অলপ পিছতেই হাজেৰগাঁও চক পাম। এয়া হাজেৰগাঁও চকৰ পূজাৰ পৰা মানুহ এটা দুটাকৈ আহি আছে বা গৈ আছে।
এয়া আমি হাজৰিকা চকৰ পূজাস্থলী পাই গ'লোঁ। এয়া চকৰ পূবফালে মুখ্য পূজা মণ্ডপ। এতিয়া আমি আকৌ হাজৰিকা চকৰ পৰা পোনে পোনে অৰ্থাৎ দক্ষিণ ফালে গৈ আছোঁ আৰু এনেকৈ আমি পোনে পোনে গৈ থাকিলে কলাজল চক পাম, কিন্তু আমি তালৈকে নাযাওঁ আৰু কিছু দূৰ যোৱাৰ পিছত আমাৰ যাত্ৰা সমাপ্ত কৰিম। অৰ্থাৎ মোৰ পিছফালে ভিডিঅ' কৰি আহি থকা ভাৰ্গৱ দত্তৰ বৰহাটা গাঁও পাম আৰু তেওঁলোকৰ গাঁৱত মই তেওঁক ঘৰত থৈ আহিম। এয়া আমাৰ দুয়োফালে দুখন গাঁও, আমাৰ সোঁফালে এয়া দগাঁও আৰু বাওঁফালে বৰহাটা। আমি এতিয়া বৰহাটাৰ ফালে অৰ্থাৎ পূবফালে ঘূৰি যাম। এইখিনিতে আমাৰ যাত্ৰা সমাপ্ত কৰিম আৰু মই ভাৰ্গৱক ঘৰত থৈ উভতি যাম।